Hello everyone, welcome to Ujjar Educational Institute. আজি আমি অসম পুলিচত আহিব পৰা সম্ভাব্য অসম বুৰঞ্জীৰ পৰা 10টা কোৱেশ্চন আনিছো আৰু এই কোৱেশ্চন আমি সিলেক্ট কৰিছো অলৰেডি এইবিলাক কোৱেশ্চন অসম পুলিচ হক বা অসম চৰকাৰে বিভিন্ন যে পৰীক্ষা পাতিছে এডিআৰই বা সেক্ৰেটাৰিয়েটৰ এক্সাম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট যিখিনি পৰীক্ষা হেলথ ডিপাৰ্টমেন্ট যিখিনি পৰীক্ষাত এইবিলাক প্ৰশ্ন দিছে সেইবিলাক প্ৰশ্নৰ ওপৰত বেছ কৰি আমি 10টা কোৱেশ্চন আনিছো এই 10টা কোৱেশ্চনৰ পৰা আমি আশা কৰিছো যে এইবিলাক কোৱেশ্চনৰ পৰা ওপৰত বা এইবিলাক কোৱেশ্চনৰ ৰিলেটেড কিছুমান কোৱেশ্চনৰ ওপৰত বেছ কৰি আসাম পুলিচত এবাৰ প্ৰশ্ন আমি দেখিবলৈ পাব পাৰো okay now let's begin our first question the first Ahom Kush war took place during the reign of which king in the year 1546 ইয়াত হোদা হৈছে 1546 ত আহোম আৰু কুশৰ যি সংঘাত হৈছিল কেতিয়া স্টাৰ্ট হৈছিল 1546 কাৰ সংঘাত আহোম আৰু কুশ বেটল বা আহোম আৰু কুশ war কাৰ দিনত হৈছিল অপচন এ আছে সুহুংমুং অপচন বি আছে ৰুদ্ৰসিংহ অপচন সি সুক্লেংমুং এন্ড অপচন ডি সুদাংফা ইয়াত কোনটো আনসাৰ কাৰেক্ট হয় বাৰু কোনজন আহোম ৰজাৰ দিনত আহোম আৰু কুশৰ যি সংঘাত এই সংঘাত আৰম্ভ হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ যদি আমি চাবলৈ যাওঁ অপচন সি সুক্লেংমুং ইজ দা কাৰেক্ট আনসাৰ অৰ্থাৎ সুক্লেংমুঙৰ দিনতেই আহোম আৰু কুশৰ মাজত যি সংঘাত সেই সংঘাত আৰম্ভ হৈছিল আৰু সেই সময়ত কুশ ৰজা কোন আছিল নৰনাৰায়ণ আৰু তেওঁৰ যিজন তেওঁৰ আসল নৰনাৰায়ণৰ আৰু এটা নাম আছিল হেতু আছিল মল্লদেৱ নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল মল্লদেৱ আৰু তেওঁৰ যিজন কমান্ডাৰ আছিল তেওঁ আছিল শুক্লধ্বজ are also known as Silarai কাৰণ আমি জানো যে 1540 1540 এডিত নৰনাৰায়ণ কুশসকলৰ ৰজা হৈছিল তাৰ আগত ৰজা আছিল বিশ্বসিংহ আৰু তেওঁৰে পুত্ৰ নৰনাৰায়ণে 1540 ত কুশসকলৰ ৰজা হৈছিল আৰু এই সময়ত আহোম আৰু কুশৰ সংঘাত আৰম্ভ হৈছিল 1546 ত ফাৰ্ষ্ট ওৱাৰ হৈছিল কাৰ দিনত সুক্লেংমুঙৰ দিনত আৰু ৰজা আছিল নৰনাৰায়ণ আৰু হেতু সময়ত নৰনাৰায়ণৰ জন মিলিটাৰী কমান্ডাৰ আছিল সিলাৰাই বা শুক্লধ্বজ okay let's go to the next question the Ahom established their last capital at অৰ্থাৎ আহোম সকলে তেওঁলোকৰ যিখন হেখৰখন ৰাজধানী এই হেখৰখন ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰিছিল আমাৰ অপচন আছে যোৰহাট শিৱসাগৰ চৰাইদেউ এণ্ড গড়গাঁও কি হয় বাৰু এটো আমাৰ এডিআৰই ৰিসেন্ট যেটো এডিআৰই 2.0 পৰীক্ষা হৈ গৈছিল এডিআৰই 2.0 15 সেপ্টেম্বৰত অহা এটা কোৱেশ্চন কিন্তু এটো অৰ্থাৎ ফাৰ্স্ট ফেজৰ যেটো গ্ৰেড 3 পৰীক্ষা হৈছিল 15 সেপ্টেম্বৰত এটো প্ৰশ্ন আহিছিল যে আহোমসকলৰ হেখৰখন ৰাজধানী কি হয় আমি যদি চাও ইয়াৰ কাৰেক্ট আনসাৰ হ'ব যোৰহাট অৰ্থাৎ অপচন এ ইজ দা কাৰেক্ট আনসাৰ অৰ্থাৎ হেখৰখন ৰাজধানী কি আছিল যোৰহাট এতিয়া আমি এই ক্ষেত্ৰত জানিব লাগিব যে আহোমসকলৰ মুঠ ৰাজধানী কেখন আছিল এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহোমসকলৰ মুঠ ৰাজধানী আছিল 5খন আমি চাও এই 5খন ৰাজধানী কি আছিল আহোমসকলৰ ফাৰ্স্ট প্ৰথমখন কি আছিল প্ৰথমখন আছিল চৰাইদেউ কোনে প্ৰতিষ্ঠা কৰিছিল 1253 by Sukafa the founder of the Ahom kingdom Sukafaই 1253 চনত চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল নেক্সট আহিব কোন আমাৰ নেক্সট ৰাজধানী হ'ব বকতা কোনে প্ৰতিষ্ঠা কৰিছিল সুহুংমুং also known as দিহিঙীয়া ৰজা কি বুলি জনা যায় দিহিঙীয়া ৰজা কিয় দিহিঙীয়া ৰজা বুলি কোৱা হয় বাৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন সুহুংমুঙক কিয় দিহিঙীয়া ৰজা নামে জনা যায় yes সুহুংমুঙে কি কৰিছিলে দিহিং নদীৰ পাৰৰ এই যেটো অঞ্চল বকতা তেওঁলোকৰ দ্বিতীয়খন ৰাজধানী প্ৰতিষ্ঠা কৰিছিল কেতিয়া 16th century 16th century বুলি ক'লে কোনটো সময় সীমা পৰে বাৰু 16th century বুলি ক'লে 1500 to 1599 ত এই ফেজটো কি বুলি কোৱা হয় 16th century বুলি কয় এই সময়ত কি কৰিছিল সুহুংমুং দিহিঙীয়া ৰজাই বকতাত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল নেক্সট ৰাজধানী আহিলে গড়গাঁও কি আহিলে গড়গাঁও কোনে প্ৰতিষ্ঠা কৰিছিল সুক্লেংমুং also known as কি বুলি জনা যায় সুক্লেংমুঙক গড়গয়া ৰজা সুক্লেংমুঙক কি নামেৰে জনা যায়
গড়গঞা ৰজা নামেৰে জনা যায় ইন 1539 নেক্সট আহিলে ৰংপুৰ ৰংপুৰ যেটো বৰ্তমান শিৱসাগৰৰ প্ৰাচীন নাম কেতিয়া প্ৰতিষ্ঠা হৈছিল 1699 ত আৰু কোনে প্ৰতিষ্ঠা কৰিছে ৰংপুৰত ৰুদ্ৰসিংহই ৰুদ্ৰসিংহ আহোমসকলৰ এজন গ্ৰেটেষ্ট মনাৰ্ক বা যেজন আটাইতকৈ শ্ৰেষ্ঠ ৰজা আছিল তেওঁ কি কৰিছিল ৰাজধানী প্ৰতিষ্ঠা কৰিছিল আৰু হেখৰখন ৰাজধানী কি হ'ব যোৰহাট কোনে কেতিয়া প্ৰতিষ্ঠা হৈছিল 1794 ৰ পৰা এখনে আহোমসকলৰ হেখ ৰাজধানী তাত আমি কিখন ৰাজধানী পালো পাঁচখন ৰাজধানী পালো চৰাইদেউ বকতা গড়গাঁও ৰংপুৰ এণ্ড যোৰহাট আৰু হেখৰখন আছিল যোৰহাট আমাৰ কোৱেশ্চনটো আছিল যে আহোমসকলৰ হেখৰখন ৰাজধানী কি আছিল ওকে let's go to the next question the Dhudor Ali built during the reign of Gadadhar Singha has an extension from যে গদাধৰ সিংহৰ শাসন কালত যে ধুদৰ আলি বনোৱা হৈছিল কি আলিটোৰ নাম ধুদৰ আলি ঠিক আছে কাৰ দিনত বনোৱা হৈছিল গদাধৰ সিংহৰ টাইমত বনোৱা হৈছিল এটো কোৰ পৰা কোলেকে আছে অপচন এ পঞ্চৰত্নটো যোগীঘোপা অপচন বি নাহৰকটীয়াটো বঙাইগাঁও অপচন সি কমাৰগাঁও ইন গোলাঘাট টু জয়পুৰ ইন ডিব্ৰুগড় নেক্সট আহিলে শিৱসাগৰ টু বিশ্বনাথ কি হয় বাৰু কাৰেক্ট আনসাৰ কোৰ পৰা কোলেকে আছে ইয়েস আমি জানো যে ধুদৰ আলি কোৰ পৰা আছে গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা আমাৰ ডিব্ৰুগড়ৰ নামৰূপৰ ওচৰত যি জয়পুৰ আছে ঠিক আছে জয়পুৰত কি আছে এই ধুদৰ আলি আছে এতিয়া জয়পুৰ দুটা আছে হয় ৰাজস্থান জয়পুৰ এটো নহয় তোমাৰ নামৰূপত আছে আৰু এই জয়পুৰতে কি আছে আমাৰ একমাত্ৰ যিখন ৰেইন ফৰেষ্ট অসমৰ দিহিং পাটকাই ৰেইন ফৰেষ্ট যিখনক এতিয়া কি হিচাপে আপডেট কৰা হল 2020 চনত দিহিং পাটকাই নেশনেল পাৰ্ক হিচাপে আপডেট কৰা কি এটো আমাৰ জয়পুৰটো ইম্পৰ্টেন্ট টপিক হয় কি জয়পুৰ এটো প্ৰশ্ন আহে যে অসমৰ একমাত্ৰ যিখন বৰ্ষাৰণ্য দিহিং পাটকাই ৰেইন ফৰেষ্ট এখন কোন জিলাত পৰে কি হ'ব ডিব্ৰুগড় ডিস্ট্ৰিক্টত পৰে ওকে আমি এতিয়া চাওঁ ৰাস্তাটোৰ বিষয়ে কি হয় ৰাস্তাটো ধুদৰ আলি কিমান কিলোমিটাৰ দীঘল 212 কিলোমিটাৰ দীঘল কোৰ পৰা আছে গোলাঘাট টু ডিব্ৰুগড় কমাৰগাঁৱৰ পৰা জয়পুৰলৈকে আছে কাৰ দিনত গদাধৰ সিংহৰ টাইমত বনোৱা হৈছিল আৰু ইন দা ইয়াৰ 1687 আৰু ধুদৰ আলিটো কিহৰ টাইমত যিসকল লেজি পিপল অৰ্থাৎ এলেহুৱা মানুহ যিসকলে কি কৰিছিল ৰয়েল ৰেসপন্সিবিলিটিৰ পৰা আঁতৰিবলৈ কলৈ পলাই গৈছিল হত্ৰলৈ পলাই গৈছিল এতিয়া আমি যদি চাওঁ কিয় পলাই গৈছিল কাৰণ আহোম শাসনৰ এটা সিস্টেম আছিল পাইক সিস্টেম কি সিস্টেম আছিল পাইক সিস্টেম পাইক সিস্টেমত কি হৈছিল 15 পৰা 50 বছৰ বয়সৰ প্ৰত্যেকজন মানুহে কি কৰিব লাগিছিল ৰজাৰ ঘৰত কাম কৰি দিব লাগিছিল এই বাধ্যতামূলক গা খাটনিৰ পৰা অব্যাহতি পাবলৈ বহুত লোকে কি কৰিছিল তেওঁলোকে সত্ৰবিলাকলৈ গুছি গৈছিল আৰু তেওঁলোকে সত্ৰতে গৈ আছিল নাম কীৰ্তন কৰি আছে তেওঁলোক কি বুলি কোৱা হৈছিল কেওলিয়া ভকত কি বুলি কোৱা হৈছিল কেওলিয়া ভকত আৰু গদাধৰ সিংহই সেই তাৰে কিছুমান লেজি মানুহক উলিয়াই আনি কি কৰিছিল এটা ৰাস্তা বনোৱাইছিল আৰু আমি অসমীয়া ভাষাত এলেহুৱাক কি বুলি কোৱা হয় ধুদ বুলি কোৱা হয় গতিকে ধুদ সকলে বনাইছিল কাৰণে ৰাস্তাটোৰ নাম কি হ'ল ধুদৰ আলি যেটো আমি কি কয় লেজি মেনছ ৰোড অৰ্থাৎ এলেহুৱা মানুহে বনোৱা এটা ৰাস্তা এটো কিমান কিলোমিটাৰ দীঘল 212 কিলোমিটাৰ দীঘল এটো এটা আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন যে গদাধৰ সিংহৰ টাইমত যে ধুদৰ আলি বনোৱা হৈছিল এই ধুদৰ আলিৰ মুঠ লেংথ কিমান 212 কিলোমিটাৰ next question what was the ahom name of the king Udayaditya Singha এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে আহোম ৰজাসকলৰ হিন্দু নাম এটা আছিল আৰু এটা আহোম নাম আছিল ইয়াত সোধা হৈছে উদয়াদিত্য সিংহৰ আহোম নাম কি আছিল এটো হৈছে সান এটফা অপচন এ ইজ দা কাৰেক্ট আনসাৰ ইয়াৰ লগত আৰু এটা কোৱেশ্চন আছে কোনজন আহোম ৰজাই পোন প্ৰথমবাৰৰ কাৰণে হিন্দু নাম গ্ৰহণ কৰিছিল কোনে কৰিছিল বাৰু সুহুংমুং সুহুংমুং যিজন ৰজা আছিল ধিঙে ৰজা তেওঁ এটা হিন্দু নাম লৈছিল হেতু আছিল স্বৰ্গ নাৰায়ণ কি আছিল স্বৰ্গ নাৰায়ণ
প্ৰথম হিন্দু নাম গ্ৰহণ কৰা আহোম ৰজা কোন আছিল চুহুংমুং তেওঁ কি কৰিছিলে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিলে okay let's go to the next question the treaty of majuli 1563 was signed during the reign of which ahom ruler অৰ্থাৎ যিখন treaty of majuli কেতিয়া হৈছিলে 1563 treaty of majuli ঠিক আছে কেতিয়া স্বাক্ষৰ হৈছিলে 1563 স্বাক্ষৰ হৈছিলে এই চুক্তিখন স্বাক্ষৰ হোৱা সময়ত আহোম ৰজা কোন আছিল অপচন এ আছে সুদাংফা অপচন বি সুহুংমুং অপচন সি সুখাংফা আৰু অপচন ডি সুকামফা the correct answer সুখামফা অপচন ডি is the correct answer আৰু এই তিনিখন কাকাৰ মাজত হৈছিলে আহোম আৰু কোচ আহোম আৰু কোচৰ মাজত চুক্তিখন স্বাক্ষৰিত হৈছিলে 1563 আৰু আহোম ৰজাই নৰনাৰায়ণৰ চিলাৰায়ৰ নেতৃত্বত কোচ ৰজা নৰনাৰায়ণৰ চিলাৰায়ৰ নেতৃত্বত কি কৰিছিলে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও দখল কৰিছিল ইয়াৰ লগত যদি আমি পুৰা 100 বছৰ যোগ কৰি দিও 1663 কি হৈছিলে treaty of majuli হৈছিলে 1563 তাৰ 100 বছৰৰ পিছত আৰু এখন চুক্তি হৈছিলে treaty of ঘিলাধাৰী ঘাট এখন হৈছিলে আহোম আৰু মোগলৰ মাজত কাৰণ পুনৰ আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও কোনে দখল কৰিছিল মোগলে দখল কৰিছিল এটা ইম্পৰ্টেন্ট মাজুলী ত্ৰিৰ ওপৰত যথেষ্ট প্ৰশ্ন আমি পৰীক্ষাত দেখিবলৈ পাওঁ আৰু এই যুদ্ধ বিশেষকৈ এই যেটো সংঘাত হৈছিল সংঘাতটো কি হৈছিল যে ব্ৰহ্মপুত্ৰ ভেলীত দুখনে শক্তিশালী ৰাজ্য আছিল এখন আছিল আহোম ৰাজ্য আৰু এখন আছিল কোচ ৰাজ্য ব্ৰহ্মপুত্ৰ ভেলীত নিজৰ আধিপত্য বিস্তাৰৰ কাৰণে প্ৰায় 20 বছৰ ধৰি কি হৈছিল আহোম আৰু কোচৰ মাজত সংঘাত আমি দেখিবলৈ পাওঁ next question the last king of ahom kingdom in assam এটা আমাৰ অলপ ডাউটেবল কোৱেশ্চন হৈ যায় ঠিক আছে the last king of ahom কি দিছে last king of ahom kingdom ইয়াত কি আছে পুৰন্দৰ সিংহ যোগেশ্বৰ সিংহ গোবৰ ৰজা আৰু সুতানফা ইয়াত চোৱা যদি ইয়াত এটা নতুন শব্দ ইন্ডিপেন্ডেন্ট যদি ইন্ডিপেন্ডেন্ট ওয়ার্ডটো থাকিলে হেতেন তেতিয়া হ'ব চন্দ্ৰকান্ত সিংহ আৰু এই চন্দ্ৰকান্ত সিংহক অতৰাই বাৰ্মিজ সকলে এজন তেওঁলোকৰ পাপেট কিং এস্টাব্লিশ তেওঁ আছিল যোগেশ্বৰ সিংহ কিন্তু ইয়াত হৈছে লাষ্ট কিং অফ দা আহোম কিংডম ইন আসাম অৰ্থাৎ শেষৰজন ৰজা কোন আছিল তেওঁ আছিল অপচন এ পুৰন্দৰ সিংহ যাক কোনে প্ৰতিষ্ঠা কৰিছিল ব্ৰিটিছ সকলে তেওঁক পুনৰ শাসন প্ৰতিষ্ঠা কৰিছিল পুৰন্দৰ সিংহ was the last ahom king next question during the reign of which king Huensang came to Assam কোনজন ৰজাৰ শাসন কালত Huensang অসমলৈ আহিছিল পিয়ুষ বৰ্মন মহেন্দ্ৰ বৰ্মন ভাস্কৰ বৰ্মন নে ব্ৰহ্ম বৰ্মন কি হয় বাৰু কাৰেক্ট আনসাৰ আমি জানো যে Huensang এজন চাইনিজ ট্ৰেভেলাৰ হয় তেওঁ ভাৰত ভ্ৰমণলৈ আহিছিল ভাৰত ভ্ৰমণ হৈছিল তেওঁ আহিছিল নালন্দা ইউনিভাৰ্চিটিত বুদ্ধিজিমৰ ওপৰত ষ্টাডি কৰিবলৈ আৰু সেই সময়তে তেওঁ কামৰূপৰ এজন ৰজাৰ নিমন্ত্ৰণত কি কৰিছিল কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল আৰু সেই ৰজাজন আছিল ভাস্কৰ বৰ্মা ঠিক আছে আৰু ভাস্কৰ বৰ্মা Huensang এটা নাম দি গৈছিল কুমাৰ ৰাজা কি নাম দি গৈছিল কুমাৰ ৰাজা because he was unmarried তেওঁ অবিবাহিত আছিল কাৰণে তেওঁ কুমাৰ ৰাজা বুলিও কৈছিল আৰু Huensang যে আহিছিল নালন্দা ইউনিভাৰ্চিটিলৈ এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন সেই সময়তে কি হৈছিল নৰ্থ ইণ্ডিয়াত যে আটাইতকৈ শক্তিশালী ৰজা আছিল তেওঁ আছিল হৰ্ষবৰ্ধন কোন আছিল হৰ্ষবৰ্ধন নৰ্থ ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল ৰুলাৰ আছিল আৰু তেওঁৰ লগত ভাস্কৰ বৰ্মনৰ এটা ফ্ৰেন্ডলি এলায়েন্স হৈছিল ইয়াৰ লগত জড়িত আৰু এটা কোৱেশ্চন আমি পৰীক্ষাত পাব পাৰো হেতু হৈছে Huensang যেতিয়া নালন্দা ইউনিভাৰ্চিটিলৈ আহিছিল সেই সময়ত নালন্দা ইউনিভাৰ্চিটিৰ ভাইস চেঞ্চেলৰ কোন আছিল ভিসি অফ নালন্দা তেওঁ আছিল হিলভদ্ৰ যেতিয়া Huensang নালন্দা ইউনিভাৰ্চিটিত পঢ়িবলৈ আহিছিল সেই সময়ত নালন্দা ইউনিভাৰ্চিটিৰ ভাইস চেঞ্চেলৰ আছিল হিলভদ্ৰ এতিয়া আপোনালোকৰ এটা কোৱেশ্চন আছে যে অসমীয়া সাহিত্যিকৰ কোনজন সাহিত্যিকৰ ছদ্মনাম হিলভদ্ৰ
কোনজন অসমীয়া সাহিত্যিকক শিলভদ্ৰ নামেৰেও জনা যায় এই কোৱেশ্চনটোৰ আনসাৰ তোমালোকে কমেন্টত জনাবা কোনজন সাহিত্যিকক কোনজন অসমীয়া সাহিত্যিকক শিলভদ্ৰ ছদ্মনামেৰেও জনা যায় নেক্সট The office of the Borborua and Borfukon created by অৰ্থাৎ বৰবৰুৱা আৰু বৰফুকন দুটা পদবী আছিল সেই পদবী দুটা কোনে ক্ৰিয়েট কৰিছিল আমি যদি চাও ইয়াত কি আছে অপচন সুদাংফা ৰজা সোহংমুং প্ৰতাপ সিংহ জয়ধ্বজ সিংহ আমি জানো যে বৰবৰুৱা আৰু বৰফুকন পদবীটো প্ৰতাপ সিংহৰ টাইমত কি কৰা হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল আৰু প্ৰথমজন বৰবৰুৱা আছিল মুমাই তামুলী বৰবৰুৱা মুমাই তামুলী বৰবৰুৱা আৰু প্ৰথমজন বৰফুকন লাঙি পানিখিয়া বৰফুকন প্ৰথমজন কোন আছিল লাঙি পানিখিয়া বৰফুকন এতিয়া এটো আমাৰ একটা কোৱেশ্চন হ'ব পাৰে যে প্ৰথম বৰবৰুৱা কোন আছিল তেন্তে আনসাৰ হ'ব মুমাই তামুলী বৰবৰুৱা আৰু প্ৰথম বৰফুকন কোন আছিল তেন্তে আনসাৰ কি হ'ব লাঙি পানিখিয়া বৰফুকন আৰু এই মুমাই তামুলী বৰবৰুৱাই আছিল আমাৰ হৰাইঘাট যুদ্ধৰ মূল নায়ক লাচিত বৰফুকনৰ পিতৃ কাৰ দেউতাক আছিল লাচিত বৰফুকনৰ দেউতাক আছিল আৰু তেওঁ কি কৰিছিল এটা নতুন সিস্টেম ইন্ট্ৰোডিউস কৰিছিল এটা আছিল পাইক সিস্টেম যেটো আমি অলপ ডিসকাস কৰিছিলো আৰু ইটো আছিল পছা অকল এইটোৱে নহয় মুমাই তামুলী বৰবৰুৱাই আৰু কি কৰিছিল তেওঁ আহোম আৰু মোগলৰ সংঘাতৰ সময়ত তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ কি আছিল আমি যদি চাও যিখন ট্ৰিটি অফ অসুৰৰ আলি এটা মনত ৰাখিবা ট্ৰিটি অফ অসুৰৰ আলি এই ট্ৰিটি অফ অসুৰৰ আলিখন কেতিয়া সাইন হৈছিল বাৰু ইট ইজ 1639 1639ত ট্ৰিটি অফ অসুৰৰ আলি সাইন হৈছিল আৰু ট্ৰিটি অফ অসুৰৰ আলিত আহোমৰ হৈ সাইন কৰিছিল মুমাই তামুলী বৰবৰুৱাই কোনে সাইন কৰিছিল আহোমৰ হৈ মুমাই তামুলী বৰবৰুৱাই আৰু মোগলৰ হৈ কোনে সাইন কৰিছিল আল্লাহিয়াৰ খান এটো আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে যিখন আমাৰ অখুৰৰ আলি ট্ৰিটি কেতিয়া হৈছিল এটো আহিব পাৰে কোনে সাইন কৰিছিল আহোমৰ হৈ মুমাই তামুলী বৰবৰুৱাই আৰু মোগলৰ হৈ কোনে সাইন কৰিছিল আল্লাহিয়াৰ খানে কৰিছিল আৰু তেওঁই আছিল আহোমসকলৰ প্ৰথমজন বৰবৰুৱা আৰু মুমাই তামুলী বৰবৰুৱাৰ ওপৰত আৰু কোৱেশ্চন হ'ব পাৰে যে মুমাই তামুলী বৰবৰুৱা প্ৰকৃত নাম কি আছিল তেওঁৰ প্ৰকৃত নাম আছিল হুকটি প্ৰকৃত নাম কি আছিল হুকটি আৰু তেওঁই কি কৰিছিল পিছত তেওঁ আহোমসকলৰ প্ৰথমজন বৰবৰুৱা হৈছিল আৰু তেওঁই পাইক আৰু পছা নতুন সিস্টেম ইন্ট্ৰোডিউস কৰিছিল ওকে লেটস গো টু দা নেক্সট কোৱেশ্চন when did Assam became the chief commissioner's province কোন সনত অসম চিফ কমিশনাৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল অপচন এ 1857 অপচন বি 1836 অপচন সি 1874 and অপচন ডি 1891 কি হয় কাৰেক্ট আনসাৰ আমি যদি চাও অসমত অপচন সি 1874 ত চিফ কমিশনাৰশিপ এস্টাবলিশ কৰা হৈছিল আৰু তেতিয়াৰ পৰাই অসমখন কি হৈছিল চিফ কমিশনাৰ ষ্টেট হিচাপে পৰিগণিত হৈছিল ওকে লাষ্ট কোৱেশ্চন অফ দা ডে কনসেং the first বৰপাত্ৰ গোহাঁই was better known as okay এটা বৰপাত্ৰ গোহাঁই পোষ্টটো যে প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল এটো এটা কোৱেশ্চন কনসেং তেওঁ আছিল প্ৰথমজন বৰপাত্ৰ গোহাঁই ঠিক আছে আৰু এই বৰপাত্ৰ গোহাঁই পোষ্টটো কোনে ক্ৰিয়েট কৰিছিল সোহংমুং বৰপাত্ৰ গোহাঁই পোষ্টটো কোনে কৰিছিল এটো প্ৰশ্ন আহে সোহংমুঙে কৰিছিল আৰু তেওঁ কি নামেৰে জনা যায় চেংলুং ফ্ৰাসেংমুং নুমলী গোহাঁই কেন্দুগুৰিয়া বৰপাত্ৰ গোহাঁই কি নামেৰে জনা যায় ফাৰ্স্ট আছে চেংলুং ফ্ৰাসেংমুং নুমলী গোহাঁই এন্ড কেন্দুগুৰিয়া বৰপাত্ৰ গোহাঁই yes আমি জানো যে কনসেং জন ফাৰ্স্ট বৰপাত্ৰ গোহাঁই তেওঁ এটা নামে তেওঁ চাও চেংলুং বা চেংলুং নামেৰেও জনা যায় ওকে এই যিখিনি কোৱেশ্চন এই কোৱেশ্চনখিনি আমাৰ আহিব লগা আসাম পুলিশ তথা অন্যান্য যে পৰীক্ষা আহিব লগা আছে এই গুটেই পৰীক্ষাসমূহৰ কাৰণে যথেষ্ট ইম্পৰ্টেন্ট আমি আকৌ নেক্সট কিছুমান বেলেগ কোৱেশ্চনৰ হৈতে লগ পাম থ্যাংক ইউ